নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আৰু আজি যিহেতু শুকুৰবাৰ ইতিমধ্যে দিনৰ 2 বাজিছে আৰু 2 বজাৰ লগে লগে মই উপস্থিত হৈছোঁ আপোনালোকৰ সন্মুখত আৰু মোৰ সৈতে আজি উপস্থিত আছে ষ্টুডিঅ'ত কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ ধীৰেন কুমাৰ নাথ ছাৰ পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু ইতিপূৰ্বে আপোনালোকে গম পালে যিহেতু আমাৰ সৈতে এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ আছে গতিকে আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে কিবা যদি জানিবলগীয়া আছে কিবা সুধিবলগীয়া আছে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰ ইতিমধ্যে দি থোৱা আছে আপোনালোকে আমালৈ ফোন কৰিব পাৰে ফোন নম্বৰটো মই এবাৰ কৈ দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব আৰু সমান্তৰালকৈ ডক্টৰ ধীৰেন কুমাৰ নাথ ছাৰৰ সৈতে আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰিব ছাৰ আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে এগৰাকী দৰ্শকে আমালৈ ফোন কৰি ৰৈ আছে ফোন লাইনত প্ৰথমে আমি ফোনটোৱে লৈ লৈছোঁ ঠিক আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ জনাওক ক্ষমা কৰিব সংযোগ বিচ্ছিন্ন হৈ গৈছে যি কি নহওক ছাৰ ভালেই হৈছে আমি অকণমান আৰম্ভ কৰি ল'ব পাৰিম নহয় জানো ছাৰ আমাৰ ষ্টুডিঅ'লৈ কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক ইতিপূৰ্বেও আহিছে আৰু আপুনি নিজেও আহিছে হয় গতিকে আমি বহুত সময় কথা পাতিছোঁ যে লক্ষণসমূহনো কি কি বা কেনেকুৱা ধৰণৰ চিমটমছবোৰ দেখা পোৱা যায় কেনেকৈ ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কথা পুনৰ পাতিম কিন্তু তাৰ উপৰিও মই প্ৰথমে এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি বছৰ বছৰ ধৰি কৰ্কট ৰোগ চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আপোনালোকৰ কাষলৈ কেনে পৰ্যায়ত পেচেণ্টসকল আহে আপোনালোকে কেনেধৰণে চিকিৎসা আৰম্ভ কৰে মই অকণমান আপোনাৰ অভিজ্ঞতাৰে জানিব বিচাৰিছোঁ আৰম্ভণি কৰক ধন্যবাদ প্ৰথম খবৰলৈ মই এইখিনিতে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসমবাসী ৰাইজক আগতীয়াকৈ শাৰদীয় পূজাৰ শুভেচ্ছা জনাইছোঁ এতিয়া কথা হ'ল কি আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো মানে এটা সঁচাই স্পৰ্শকাতৰ প্ৰশ্ন কিয়নো আমি আচলতে তৃতীয় বিশ্বত আমি থকা মানুহখিনি বিশেষকৈ বা ভাৰতবৰ্ষত থকা মানুহখিনি বিশেষকৈ আমি খুব অজ্ঞতাৰ কাৰণেই হওক বা অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণেই হওক বা কিবা এটা ভয়ৰ কাৰণেই হওক বা সমাজৰ পৰা লুকুৱাবৰ কাৰণেই হওক এজন কেঞ্চাৰ ৰোগীয়ে আমাৰ ওচৰলৈ বহুত দেৰিকৈ আহে কেঞ্চাৰটো হৈছে এটা ষ্টেজ ডিপেণ্ডেণ্ট ডিজিজ হয় আমি 4টা ষ্টেজক কেঞ্চাৰত ভাগ কৰোঁ ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 আৰু ষ্টেজ 4 হয় ছাৰ আমি ষ্টেজ কেইটাৰ বিষয়ে জানিম এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব পোনপ্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ জনাওক মই মনমতীয়ে কৈ আছো ৰঙিয়া পুথিমাৰি পৰা কাইণ্ডলি আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান আঁতৰি আহক মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ আপোনালোকে আমালৈ যেতিয়া ফোন কৰিব তেতিয়া টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ লগত কথা পাতিব আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব লগতে আমাৰ কথাখিনি আপোনাৰ শুনিবলৈ সুবিধা হ'ব টিভিটো আপোনালোকে চাই নাথাকিলেও ফোনৰ জৰিয়তেও আপোনালোকে কথাখিনি শুনি ল'ব পাৰিব পৰৱৰ্তী সময়ত যদি পুনৰ সম্প্ৰচাৰ চাওঁ বুলি ভাবে তেনেহ'লেও মই জনাই দিম ক'ত কেনেকৈ চাব লাগে গতিকে কাইণ্ডলি আপোনালোকে অনুগ্ৰহ কৰি আমালৈ যেতিয়া ফোন কৰিব টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব আপোনালোকৰ কথাখিনি যেতিয়া আমি ভালদৰে শুনিব পাৰিম তেতিয়া উত্তৰ দিবলৈও আমাৰ সুবিধা হ'ব যি কি নহওক যিগৰাকী দৰ্শক আমাৰ ফোন লাইনত আছে মই তেখেতক অনুৰোধ জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে জনাওক মই ৰঙিয়াৰ পৰা কৈ আছিলো হয় জনাওক মানে আমাৰ মানুহজনৰ বহুত দিন হ'ল মানে সাংসাৰিক মেডিকেল কলেজত দেখাই আছিলো তেখেতসকলে মানে কলেষ্ট্ৰল হোৱা বুলি ক'লে মানুহজনটো এতিয়া পেটৰ বিষৰ কাৰণে খাব ল'ব নোৱাৰা হৈছে আৰু মানে তেখেতসকলে কলেষ্ট্ৰল হোৱা বুলিয়ে কৈ আছে তেখেতে কৈছে মই কি উপায় দি কি মানে মানুহজনক মই ভাল কৰিম মানে কি হোৱা বুলি কৈছে বাইদেউ চিকিৎসকে কি হোৱা বুলি কৈছে আপোনাৰ কলেষ্ট্ৰল কলেষ্ট্ৰল হোৱা বুলি কৈছে নহয় জানো
আচ্ছা বাইদেউ আমি আজি যোনটো বিষয়ে কথা পাতিবলৈ ওলাইছো সেইটো নিশ্চয় আপুনি গম পাইছে যে আমি কৰ্কট ৰোগৰ সম্পৰ্কে জানিব বিচাৰিছো কৰ্কট ৰোগৰ সমস্যাসমূহ তাৰ লক্ষণসমূহ কি কেনে ধৰণে সমাধান পাব পাৰি বা কেনে ধৰণে আমি সুৰক্ষিত হৈ থাকিব পাৰো এই সমূহৰ ওপৰতে আজি আমি কথা পাতিবলৈ আহিছো কোলেষ্ট্ৰলৰ সম্পৰ্কে সাগে সাৰে বিশেষ ক'ব নোৱাৰিব পাৰে সাৰৰ হয়তো সেইটো বিভাগ নহয় তথাপিতো মই এবাৰ সুধি চাও যদি সাৰে কিবা পৰামৰ্শ দিয়েটো এটো নিশ্চিতভাৱে আমাৰ কাৰণে ভালে হ'ব যদি সাৰে সেই বিষয়ে আমাক পৰামৰ্শ নিদিয়েও পৰৱৰ্তী সময়ত আমি আশা কৰিম যে অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসক আনিম য'ত আপোনাক কোলেষ্ট্ৰল সম্পৰ্কে পৰামৰ্শ দিব পাৰিব অনুষ্ঠান চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো স্যাৰ মই জাস্ট মাজতে সুধি লওঁ যে তেখেতে যেটো কথা ক'লে কোলেষ্ট্ৰলৰ সমস্যা হৈ আছে আৰু গোটেই কথাখিনি মই খুব ভাল ধৰণে শুনিও পোৱা নাই তেখেতৰ এটাই গম পালো যে কোলেষ্ট্ৰল বহা বুলি কৈছে চিকিৎসকৰ ওচৰলৈ গৈছিলে আপুনি কিবা পৰামৰ্শ দিব নেকি মানে পৰামৰ্শ মানে চাওক এইটো আসলতে মেডিচিন বিশেষজ্ঞ এজনৰ লগত দেখুৱা কথা নিশ্চয় কোলেষ্ট্ৰলৰ কেন্সাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই এতিয়া কথা হ'ল কি কোলেষ্ট্ৰলৰ ট্ৰিটমেন্ট আছে বেছি হ'ব পাৰে মানে কি ব্লাডত আমাৰ যদি ফেটটো বেছি হৈ যায় তেতিয়া কোলেষ্ট্ৰল বাঢ়ে আৰু এইবোৰ কোলেষ্ট্ৰল যিবিলাক ডায়েট মানে আছে য'ত কোলেষ্ট্ৰল বেছি সেইবোৰ কমকৈ খাব লাগিব আৰু আজিকালি দৰৱ আছে ফেনোফ্ৰাইবেট বুলি এটা দৰৱ আছে তেনেকা ধৰণৰ বহুত দৰৱ আছে আজিকালি এইবোৰ খালে কমি যায় হয় বাইদেউ সাৰে কৈছে যদিও সাৰৰ সেইটো বিভাগ নহয় তথাপিতো সাৰে কেটামান কথা কৈছে আমি খোৱা ক্ষেত্ৰত কন্ট্ৰোল কৰিব লাগিব যিসমূহ খাদ্যৰ পৰা আমাৰ কোলেষ্ট্ৰল বৃদ্ধি হোৱাৰ চান্স থাকে সেইসমূহ খাদ্য আমি এভয়েড কৰিব লাগিব শাৰীৰিক পৰিশ্ৰম আমি কৰিবই লাগিব শৰীৰটোক আমি কিছু সময় দিব লাগিব আধা ঘণ্টা 45 মিনিট দিনটোত অন্তত যাতে আমাৰ কোলেষ্ট্ৰল জাম হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বিশেষকৈ খোৱা খাদ্যৰ ওপৰত সংযত হ'ব লাগিব যতে যি পায় সেইখিনি খাব নালাগিব বাকি তাৰ উপৰি এগৰাকী মেডিচিন বিশেষজ্ঞৰ হৈতে আপোনালোকে পৰামৰ্শ লওক নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছো আৰু দৰ্শকসকলক মই এই মুহূৰ্তত পুনৰবাৰ জনাই দিও যেহেতু আমাৰ হৈতে আজি উপস্থিত আছে কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ ধীৰেন কুমাৰ নাথ স্যাৰ গতিকে আপোনালোকে কৰ্কট ৰোগ সম্পৰ্কীয় কিবা যদি জানিব বিচাৰে তেতিয়াহে আজিৰ দিনটোত আমালৈ আপোনালোকে ফোন কৰিব পাৰিব পৰৱৰ্তী সময়ত আপোনালোকৰ বিভিন্ন সমস্যা থাকিব পাৰে বিভিন্ন সমস্যাৰ সম্পৰ্কে কথা পাতিবলৈ আমি সময়ে সময়ে একগৰাকী বিশেষজ্ঞ ব্যক্তিক মাতি আনিম কিন্তু আজি আমাৰ হৈতে যি গৰাকী উপস্থিত আছে তেওঁ কৰ্কট ৰোগ বিশেষজ্ঞ গতিকে মই পুনৰবাৰ টানি অনুৰোধ জনাইছো যে আপোনালোকে কৰ্কট ৰোগ সম্পৰ্কীয় যদি কিবা প্ৰশ্ন আছে জানিবলগীয়া আছে তেনেহলে আমালৈ ফোন কৰিব পাৰে যি কি নহওক স্যাৰ আপুনি কেন্সাৰ ষ্টেজ কেইটাৰ কথা কৈ আছিল এক্স্যাক্টলি কথা হ'ল কি চাৰিটা ষ্টেজ আছে মই অলৰেডি ক'লো 1 2 3 4 কিন্তু মই নৰ্থ ইষ্ট কেন্সাৰ হস্পিটেলত কাম কৰা 13-14 বছৰ হ'ল হয় কিন্তু আমি দেখা পাইছো যে এতিয়ালৈকে প্ৰায়ভাগ ৰোগীয়ে আইডাৰ ষ্টেজ 3 নহলে ষ্টেজ 4 আহিব মানে 1 আৰু 2 আমি ৰোগীবিলাক খুব কম কৈ পাওঁ তাৰে বহুত কৰাৰ কথা আছে অৱশ্যে কথা হ'ল কি 1 বা 2 ৰোগটো ধৰা পৰিবৰ কাৰণে অকমান দিগদাৰি হয় কাৰণ কেন্সাৰ হলে মানুহৰ তেনেকে বিষ নহয় ওকে সেইকাৰণে মানুহে বৰ বেছি মানে মূল্য নিদিয়ে কথাটো গুৰুত্ব নিদিয়ে হয় তাৰ পিছত কথা হ'ল কি যেতিয়া ষ্টেজ 3 বা ষ্টেজ 4 পাই তেতিয়া আমি ৰোগীজন পাওঁ হয় কিন্তু ষ্টেজ ডিপেন্ডেন্ট ডিজিজ ট্ৰিটমেন্টও আমাৰ ষ্টেজ ডিপেন্ডেন্ট কথা হ'ল কি আমি যিজন ৰোগীক ষ্টেজ 1 বা 2 পাওঁ তেতিয়া সেই ৰোগীজনক আমি 80% ভাল কৰিব পাৰো মানে 100টা ৰোগী যদি আমি ট্ৰিটমেন্ট কৰো তে 80 জন ৰোগীকে আমি ভাল কৰিব পাৰো কিন্তু কি হয় যেতিয়া আমাৰ তাত ষ্টেজ 3 আহে তেতিয়া 50-50 হৈ যায় 50 জন ৰোগী ভাল হ'ব 50 জন কিন্তু নহয় আৰু যেতিয়া আমাৰ ষ্টেজ 4 পাই তেতিয়া জাস্ট ৰিভাৰ্স হৈ যায় 80 জন ভাল নহয় আমি 20 জনে ভাল হ'ব সেইকাৰণে কি হয় আমাৰ ইয়াত চিকিৎসা কৰিলে মানুহে ভাবে যে ডক্টৰৰ ওচৰত গলো চিকিৎসা কৰিলো লাখে লাখে টকা খৰচ কৰিলো পইচাবোৰ পানীত পৰিল আমাৰ পেশেন্টটো ঢুকাই থাকিল কিন্তু এক্স্যাক্টলি কাৰণটো এইটো হয় আমি সেই কাৰণে সদায় এটা সজাগতা দিওঁ যে আপুনি সোনকালে আহক ভয় খাব নালাগে কেন্সাৰ এটা বেলেগ ৰোগৰ নিচিনা ৰোগ মানুহৰ টিবি হয় মানুহৰ ডিউমনিয়া হয় মানুহৰ টাইফয়েড হয় তেনেকৈ আমি কওঁ কেন্সাৰ হয় মানুহৰ সেইকাৰণে আপোনালোক সোনকালে আহক সময় নষ্ট নকৰিব সোনকালে যাৱতীয় পৰীক্ষা কৰক সোনকালে ট্ৰিটমেন্ট কৰক কিছুমানে অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণে নাহে কিছুমানে বেমাৰটো লুকুৱাই থব বিচাৰে কিছুমানে থপলিয়াই ফুৰে আজি যদি মোৰ তাত আহিলে কালি আকৌ এজন আয়ুৰ্বেদৰ ডক্টৰৰ ওচৰত যাব কালি হেমিওপেথিক ডক্টৰৰ যাব কোনোবাই ক'ব যে আমাৰ গাঁৱতো অমুকে চিকিৎসা কৰে হাৰ্বেল মেডিচিন দিয়ে তাতে যাব এই ধৰণৰ কথাবিলাকৰ কাৰণে মানুহজনৰ আৰু অৱস্থা বেয়া হৈ যায় ডিলে হয় লেট হয় যাৰ কাৰণে তৃতীয় 3 বা 4 নম্বৰ ষ্টেজত ধৰা পৰে এক্স্যাক্টলি স্যাৰ মই জানিব বিচাৰিছো যেহেতু আপুনি এটা কথা উল্লেখ কৰিলে যে আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে যে আমাৰ যেটো অসুখ সেইটো আমাৰ সোনকালে বা 1 বা 2 নম্বৰ ষ্টেজত ধৰা নপৰে 3 নম্বৰ বা 4 নম্বৰ ষ্টেজত ধৰা পৰে
1 বা 2 নম্বৰ ষ্টেজত ধৰা পৰাৰ উপায় কি স্যাৰ কি কৰিলে আমি গম পাম বা আমাৰ লক্ষণ কেনেকুৱা হবৰ দেখাৰ লগে লগে আমি যাম চিকিৎসকৰ কাষলৈ আচ্ছা হেতু কোৱাৰ আগতে মই এটা কথা কৈছো এটা প্ৰশ্নৰ মই উত্তৰ দিম হয় কিন্তু ষ্টেজ 1 আৰু 2 এই কথাটো যে আমাৰ হৈছে এই কথাটো মেইন কথা হৈছে কি আমাৰ কোনো স্ক্ৰিনিং প্ৰগ্ৰাম নাই ওকে 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 আমাৰ মানুহবিলাকৰ কোনো হেলথ ইন্সুৰেন্স নাই এতিয়া বিদেশত ইউৰোপিয়ান কান্ট্ৰি আমেৰিকান কান্ট্ৰি এইবিলাকত স্ক্ৰিনিং প্ৰগ্ৰাম আছে ওকে তেওঁলোকে মুখৰ এটা স্ক্ৰিনিং কৰে বছৰি এটা এন্ডোস্কোপি কৰে এখন বুকৰ এক্সৰে কৰি চাই এটা আল্ট্ৰাসাউণ্ড কৰি চাই এইবিলাক তাৰমানে তেওঁলোকৰ স্ক্ৰিনিং প্ৰগ্ৰামত পৰে আৰু গভৰ্ণমেণ্টেও এইবিলাকত তাৰমানে ইন্ধন যোগায় মানে গভৰ্ণমেণ্টে হেল্প কৰে ওকে আমাৰ ইয়াত যেহেতু এই ব্যৱস্থাটো নাই গতিকে মানুহে এইটো ধৰা নপৰে স্ক্ৰিনিঙত কিন্তু ধৰা পৰিব কাৰণ মোৰ যদি আজি যদি মোৰ মুখখন কোনোবা এজন ডক্টৰে চাই দিয়ে তেতিয়া কিবা এটা সৰুকে যদি ঘা এটা হৈছে তেতিয়া কৈ দিব যে আপোনাৰ এইটো কিন্তু সন্দেহজনক ঘা দেই আপুনি অলপ ট্ৰিটমেণ্ট কৰক সো এনেকুৱা ধৰণৰকে আমি ষ্টেজ 1 বা ষ্টেজ 2 ডিজিজবোৰ পাব পাৰোঁ হয় হয় এতিয়া ষ্টেজ 1 বা 2 যেতিয়া আমি ডিজিজ এটা পাম মই এতিয়া কুৱেশ্যনটোৰ আপোনাৰ কুৱেশ্যনটোৰ এনচাৰ দিছোঁ এতিয়া সাপোজ মোৰ মুখত এটা ঘা হৈছে মই ফিল কৰিছোঁ যে মোৰ মুখৰ ঘাটো হৈছে মোৰ 1 মাহ ধৰি মোৰ শুকোৱা নাই ওকে ওকে সেইটো যদি তেওঁ গুৰুত্ব দি পেলাই আমাৰ ওচৰত আহে লগে লগে তেতিয়া আমি গম পাই যাওঁ এইটো কিন্তু কেঞ্চাৰাছ ঘা এমাও ভাল হোৱা নাই কিন্তু তেওঁ সেইটো ৰখি থাকে তাৰমানে আলচাৰ বা এনেকুৱা ধৰণৰ নাহে কিবা কিবি কৰি থাকিব কিবা ঘৰুৱা ঔষধ খাব এনেকুৱা ধৰণৰকে থাকে মুঠতে বা একো হোৱা নাই এনেকুৱা ধৰণে থাকে গতিকে আল্টিমেটলি ডিজিজটো এডভান্স হৈ যায় ছেকেণ্ড কথা হৈছে কি সাপোজ মহিলাৰ ক্ষেত্ৰতে মই এটা কথা কৈছোঁ ব্ৰেষ্ট কেঞ্চাৰ এই ব্ৰেষ্টটোতো তেওঁ নিজে পালপেট কৰিব পাৰে হাতেৰে চুই চাব পাৰে চুই চাই গম পাব পাৰে যে মোৰ এটা ব্ৰেষ্টত গোটা বান্ধিছে সো তেওঁ যদি ভাবে যে মই ডক্টৰ এজনক দেখাই লওঁ এই গোটাটোনো কিয় বান্ধিছে এই টেমুনাটোনো কিয় হৈছে এই ধৰণৰ যদি তেওঁৰ এটা সজাগ হৈ থাকে মনটো তেতিয়াহ'লে তেওঁ সোনকালে ডক্টৰৰ ওচৰত আহিব আৰু এইটোৰ কাৰণে আমাৰ এখানে সজাগতাৰ প্ৰয়োজন মানে এৱেৰনেছ এণ্ড স্ক্ৰিনিং এই দুটা বস্তু যদি আমাৰ সমাজত মানে ভালকে কৰিব পাৰো তেতিয়া হলে আমি ষ্টেজ 1 আৰু 2 ডিজিজ পামে আৰু তেতিয়া আমি 80% ৰোগীক ভাল কৰিব পাৰিম হয় স্যাৰ আপুনি এটা কথা কৈছিলে যে বাহিৰৰ কাউন্ট্ৰিবিলাকত যি ধৰণে স্কেনিং প্ৰগ্ৰাম হয় বা চৰকাৰে অৰিহণা যোগায় মানে তেওঁলোকক ইনস্পায়াৰ কৰিবৰ কাৰণে স্কেনিং কৰিবৰ কাৰণে আপোনালোকে অসমৰ কাৰণে কৰি আছে আৰু এটা কথা যে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল কেঞ্চাৰৰ হাব বুলি মোটামুটি জনা যায় বা কয় গতিকে আমাৰ উত্তৰ পূৰ্বৰ এই অঞ্চলটোত বা আমাৰ অসমৰ ক্ষেত্ৰত অসম চৰকাৰে স্বাস্থ্য বিভাগে এই ধৰণৰ স্কেনিঙৰ বা কেঞ্চাৰ পৰামৰ্শ কেন্দ্ৰ বা এনেকুৱা ধৰণৰ কিবা অৰিহণা দিবৰ কাৰণে আপোনালোকে কেতিয়াবা পৰামৰ্শ দিছেনে চৰকাৰক স্বাস্থ্য বিভাগে তেনেকুৱা ধৰণৰ কেতিয়াবা ইনিচিয়েটিভ ল'বগৈনে ইন ফিউচাৰো কথাটো হ'ল এনেকুৱা আমি এতিয়া ব্যক্তিগত খণ্ডত কাম কৰি থকা মানুহ just এনেকৈ চৰকাৰী খণ্ডতো মানুহে কাম কৰি আছে কথা হ'ল কি এনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'বৰ কাৰণে আমি ব্যক্তিগত খণ্ডৰ চিকিৎসকসকলে চৰকাৰী খণ্ডৰ চিকিৎসকসকলক আমি ক'ব নোৱাৰোঁ আৰু এই কথাটো তেওঁলোকে এৱেৰ এনেকুৱা নহয় যে আমি এৱেৰ যে তেওঁলোকে নিজাববীয়াকৈ যিখিনি গভৰ্ণমেণ্ট চিকিৎসক আছে যিখিনি মেডিকেল কলেজতে হওক চিভিল হস্পিটেলতে হওক প্ৰাইমাৰী হেল্থ চেণ্টাৰতে হওক তেওঁলোকে যদি গভৰ্ণমেণ্টৰ লগত অনবৰতে লিংকত থাকে তেওঁলোকে যদি এটা আলোচনা কৰি কয় যে আমি গ্ৰাছৰুট লেভেলৰ পৰা কিছুমান জেগাই গৈ আমি স্ক্ৰিনিং কেম্প কৰিম আৰু সেই কেম্পবিলাকত আমি মানুহক এটা সজাগ কৰি তুলিম আমি চাম চাই পেলাই যদি কাৰোবাক সাসপেক্টেড থাকে তেতিয়া আমি টাৰ্চিয়াৰী চেণ্টাৰলৈ পঠাই দিম তেনেকুৱা ধৰণৰ কেঞ্চাৰ হস্পিটেল হৈছে যথেষ্ট গতিকে আমি টাৰ্চিয়াৰী চেণ্টাৰত পঠাই দিম তেওঁলোকৰ কাম হ'ব খালি স্ক্ৰিনিং কৰা আৰু সাসপেক্টেড কেছকেইটা টাৰ্চিয়াৰী চেণ্টাৰত পঠাই দিব লাগে যেনে গুৱাহাটী মেডিকেল কলেজত পঠালে ডিব্ৰুগড় মেডিকেল কলেজত পঠালে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আছে পঠালে আৰু কিছু সংখ্যক ৰোগী যদি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলে হওক বি বৰুৱা কেঞ্চাৰ হস্পিটেল হওক যাব বিচাৰে যাব তেওঁলোকে তেতিয়া তেওঁলোকে প্ৰপাৰ ট্ৰিটমেণ্টটো পাব আৰু সময়মতে পাব আসলতে খুব এটা গুৰুত্বপূৰ্ণ কথা যেটো বিষয় চাগে আমাৰ আলোচনাৰ যে বিষয় নহয় তথাপিতো আমি আলোচনা কৰিছোঁ কিন্তু এই মুহূৰ্তত আমি আমাৰ যদি কোনোবা দৰ্শক এনেকুৱা আছে যি চৰকাৰী পক্ষৰ সৈতে জড়িত বা চৰকাৰী চিকিৎসালয়ৰ সৈতে জড়িত হৈ আছে তেখেতলোকে যদি আমাৰ এই অনুষ্ঠানটো চাই আছে নিশ্চিতভাৱে অন্যান্য কিছু ৰোগৰ ক্ষেত্ৰত এনে ধৰণৰ স্কেনিং প্ৰগ্ৰাম হয় বা কেম্প হয় হেল্থ কেম্প হয় তাৰ সেইসমূহৰ যদি হেল্থ কেম্প হ'ব পাৰে তেনেহ'লে নিশ্চিতভাৱে কেঞ্চাৰ সম্পৰ্কতো হেল্থ কেম্প হ'ব পাৰে ৰাইজক গৈ সজাগ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ স্কেনিং প্ৰগ্ৰাম কিছু ৰাখিব পাৰে চৰকাৰী
চৰকাৰৰ যি হস্তক্ষেপত বা নিজৰ চৰকাৰী চিকিৎসালয়সমূহৰ যি ধৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গ্ৰাছৰুট লেভেলত গৈ গাঁৱে গাঁৱে গৈ স্কেনিং কৰি বা মানুহক সজাগ কৰি কি ধৰণে ইনিচিয়েল ষ্টেজতে যাতে আমাৰ কেঞ্চাৰ ৰোগ ধৰা পৰিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰে আৰু যিহেতু অন্যান্য কিছু সংখ্যক ৰোগৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰগ্ৰাম হয় নহয় জানো ছাৰ এইচত হয় তেনেকা এইচত কিন্তু গভৰ্ণমেণ্টৰ বহুত ইনিচিয়েটিভ আছে কিন্তু কেঞ্চাৰত মই অলপ কম দেখা পাইছোঁ কিন্তু এইটো কথা নহয় দেই মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ মানে এইটো ওৱান ডে প্ৰগ্ৰেম নহয় এইটো ওৱান ডে প্ৰগ্ৰেমত আমি একো ছাকচেছ নহওঁ ইট শুড বি এ কণ্টিনিউৱাছ প্ৰচেছ এইটো স্ক্ৰিনিং প্ৰগ্ৰেম চলি থাকিব লাগিব ডেইলি আজি যদি মই এটা জেগা চিলেক্ট কৰি লওঁ কালি মই অন্য এটা জেগা চিলেক্ট কৰিম এণ্ড ইট উইল বি এ কণ্টিনিউৱাছ প্ৰচেছ তেতিয়া মানুহখিনিয়ে এৱেৰ হ'ব মানুহখিনিয়ে জানিব আৰু তেতিয়া আমি সেই মুহূৰ্ততে ক'ব লাগিব যে আপুনি কি খাব লাগে কি খাব নালাগে এইটো খালে আপোনাৰ কেঞ্চাৰ হ'ব এইটো নাখালে আপোনাৰ কেঞ্চাৰ নহয় এইবিলাকৰ তাত তাৰমানে আমি এটা সৰু ধৰণৰ এটা টক দি এটা লেকচাৰ দি পেলাই সেই মানুহখিনিৰ আগত আমি বুজাব পাৰোঁ গোটেইখিনি কথাই আমাৰ মানে পাৰপাছটো ছাৰ্ভ হয় সেইকাৰণে আমি মাছ পিপলৰ ওচৰলৈ যাব লাগিব কৰ্কট ৰোগ যদি আমি ঠিক কৰিব লগা হয় তেতিয়াহ'লে ট্ৰিটমেণ্ট কৰি চিকিৎসা কৰি কৰ্কট ৰোগ কোনোৱে ভাল কৰিব নোৱাৰে সেইটো আজিৰ ডেটত মই নদি ক'ব পাৰোঁ কিন্তু যদি আমি গ্ৰাছৰুট লেভেলৰ পৰা আহোঁ আহি যদি মানুহখিনিক সতৰ্ক কৰি দিওঁ যে এইটো নাখাবা এইটো বেয়া বস্তু এইটো বস্তু খোৱা 10টা মানুহেতো কথাটো শুনিব 100টা মানুহৰ ভিতৰত তাৰপিছত যেতিয়া মানুহখিনি এৱেৰ হ'ব লাহে লাহে চব মানুহে বুজি পাব যে চিকিৎসকে যিখিনি কথা কৈছে আমি মানি চলা ভাল এই ধৰণে যদি আগুৱাই যায় তেতিয়া এটা সময়ত আমি হয়তো আমাৰ জীৱনত দেখিব নাপাম আপোনাৰ জীৱনত দেখিব নাপাম কৰ্কট ৰোগ ড্ৰাষ্টিকেলি কমি যাব নিশ্চিত নিশ্চয় ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' আপুনি যদি শুনি আছে কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মাজলৈ স্বাগতম জনাইছো হয় কি ক'লে বাইদেউ কওকচোন পুনৰবাৰ আপোনাৰ কথাখিনি আপুনি কি জানিব বিচাৰিছে বাইদেউ কাইণ্ডলি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহক আপোনালোকে যদি অনুষ্ঠানটো চাই আছে তেনেহ'লে আপোনালোকে শুনিছে চাগে মই বাৰম্বাৰ আপোনালোকক অনুৰোধ কৰি আছোঁ যে আপোনালোকৰ কিবা এটা সমস্যা হৈছে সমস্যাটো সমাধানৰ বিষয়ে আপোনালোকে আমালৈ ফোন কৰিছে কিবা এটা পৰামৰ্শ ল'বৰ কাৰণে মই কাইণ্ডলি আপোনালোকক কৈ আছোঁ যে টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি কথাখিনি ক'লে আমাৰ শুনাত সুবিধা হয় তেতিয়া পৰামৰ্শটো দিবলৈও সুবিধা হয় আপুনি দূৰলৈ আহি আপোনাৰ সমস্যাটো কওক বাইদেউ আপোনাৰ কিবা সমস্যা হৈ আছে আপুনি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আমাৰ বেলেগ এজন মোৰ সম্পৰ্কীয় মানুহ হয় কৈ কওক কেতিয়া কেমো লৈছে কেমো লোৱা হ'ল শেষ হ'ল বৰ্তমান কেনেকুৱা ধৰণৰ আছে চিকিৎসা তেওঁৰ চিকিৎসা কি ধৰণে চলি আছে চিকিৎসকে শেহতীয়াকৈ কি কেতিয়া দেখুৱাইছে আৰু চিকিৎসকে কি কৈছে গোটেই কথাখিনি এবাৰ কওক নিশ্চয় ক্ষমা কৰিব বাইদেউ মই আপোনাৰ ফোনটো কাটিবলৈ বাধ্য হৈছোঁ দুখিত যে মই আপোনাৰ কোনো কথাৰ উত্তৰ দিব নোৱাৰিম ছাৰ মই দুখিত একচুৱেলি মই বাৰম্বাৰ দৰ্শকসকলক এটা কথা অনুৰোধ জনাই আছোঁ যে আপোনালোকে আমালৈ যেতিয়া ফোন কৰে কাইণ্ডলি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হয় ইকো প্ৰব্লেম এটা হয় আপোনালোকে টেলিভিশ্যনৰ পৰ্দাৰ ওচৰত থাকিলে যেতিয়া আমালৈ ফোন কৰে তেতিয়া ইকো প্ৰব্লেম এটা হয় ইকো সমস্যাটো হোৱাৰ কাৰণে আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ অসুবিধা হয় আৰু আমাৰ অকণমান ইৰিটেট ফিল হৈ যায় আপোনালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰক কাইণ্ডলি মই অনুৰোধ কৰিছোঁ আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব তেতিয়া টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব যি কি নহওক ছাৰ অকণমান দৰ্শকসকলেও কথাটো গুৰুত্ব দিয়া দৰকাৰ আমি বাৰবাৰ কৈ আছোঁ যে সকলোকে আপোনালোকক এটা কথাই কৈ আছোঁ আপোনালোকে টেলিভিশ্যনৰ পৰা অকণমান আঁতৰি আহক যি কি নহওক আমাৰ অনুষ্ঠান অব্যাহত থাকিব সময় হৈছে বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ শংকললৈ আৰু আজি মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ ধীৰেন কুমাৰ নাথ আমি কৰ্কট ৰোগৰ বিষয়ে কথা পাতি আছোঁ সমান্তৰালকৈ চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে অন্ততঃ ষ্টেজ 1 বা ষ্টেজ 2তে এইসমূহ ৰোগ ধৰা পৰিব সেনেকুৱা ধৰণৰ কিছু কথাও পাতিবলৈ আমি চেষ্টা কৰিছোঁ
আৰু আমি আশাবাদী যদি আমাৰ কোনোবা চৰকাৰী পক্ষৰ দৰ্শকে চাই আছে অনুষ্ঠানটো নিশ্চিতভাৱে তেওঁলোকে এবাৰ ভাবিব কথাখিনি যি কি নহওক পুনৰবাৰ মই দৰ্শকসকলক অনুৰোধ জনাওঁ যদিহে আপোনালোকেও কৰ্কট ৰোগ সম্পৰ্কে কিবা জানিব বিচাৰে তেনেহ'লে পলম নকৰিব স্ক্ৰীনত আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246670 এই নম্বৰত পোনপটীয়াকৈ আমাৰ সৈতে ফোন কৰি কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আৰু ছাৰ আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ মই এটা কথা জানিব বিচাৰিছোঁ যেতিয়া এগৰাকী ৰোগী আপোনাৰ কাষলৈ যায় আপোনালোকে কেনে ধৰণৰ ইনভেষ্টিগেশ্যন কৰে কি কি পৰীক্ষা সম্পন্ন কৰে তেওঁৰ সৈতে প্ৰথম কথা হ'ল ৰোগীজন যেতিয়া আমাৰ ওচৰলৈ আহে আমাৰ প্ৰথম কথাতে হ'ল তেওঁক ভালকৈ আমি পৰীক্ষা কৰিছোঁ যিটো আমি ক্লিনিকেল এক্সামিনেশ্যন বুলি কওঁ তেতিয়া আমি ৰোগীজন ধুনীয়াকৈ চাওঁ এফালৰ পৰা বিভিন্ন বিভাগ আছে যেনে মোৰ বিভাগটো হেড এণ্ড নেক অংক'লজি চাৰ্জিকেল অংক'লজি আছে মেডিকেল অংক'লজি আছে চ' বিভিন্ন বিভাগৰ মানুহে বিভিন্ন বিভাগ লৈ থৈ আছে যেনে মই হেড এণ্ড নেকৰ মানুহ মই মুখ ডিঙি কেঞ্চাৰটো চাওঁ চ' আমি ক্লিনিকেল এক্সামিনেশ্যন কৰি চোৱাৰ পিছত আমি সম্যক এটা ধাৰণা লওঁ যে এই মানুহজনৰ জিভাত কেঞ্চাৰ আছে মই এটা এক্সাম্পল দিছোঁ এতিয়া জিভাত কেঞ্চাৰ হোৱা বুলি কোৱাৰ লগে লগে ইনভেষ্টিগেশ্যনখিনি লাগিলে চ' পৰীক্ষাখিনিৰ কাৰণে আমাৰ প্ৰথম কথাটোৱে হৈছে বায়পচি কেঞ্চাৰত বায়পচি নকৰাকৈ চিকিৎসা নহয় এইটো পৃথিৱীত নহয় হয় ছাৰ আমি ইনভেষ্টিগেশ্যনৰ কথাখিনি জানিম এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই তিনিচুকীয়াৰ পৰা কৈছিলোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপোনাৰ কি জানিব বিচাৰিছে আপুনি জনাব মানে মোৰ দেউতাৰো কেঞ্চাৰ পেচেণ্ট হয় চেলাইভাৰী গ্লেণ্ড নে কি বুলি কয় হেল্ল' হয় শুনি আছোঁ কওকচোন দেউতাৰ মানে চেলাইভাৰী গ্লেণ্ড ল' গ্ৰেডৰ মানে পেচেণ্ট হয় এতিয়া নতুনকৈ হৈছে মানে গম পোৱা 2 মাহমান হৈছে এতিয়া বাকী মানে ট্ৰিটমেণ্টবোৰ কৰাৰ মানে টেষ্টবোৰ কৰি থকা হৈছে এতিয়া ট্ৰিটমেণ্ট হোৱা নাই কেনেকৈ ট্ৰিটমেণ্ট কৰিলে ভাল হয় তাকে জানিব বিচাৰিছোঁ ছাৰ তেখেতৰ যিটো কথা কৈছে ক'ত কেঞ্চাৰ হৈছে মানে কোনটো পাৰ্টত হৈছে শৰীৰৰ কোনটো অংশত তেখেতৰ হৈছে কাণৰ একেবাৰে তলত মানে কাণৰ আছে এইটো লাল গ্ৰন্থি বুলি কয় যে হয় কেতিয়া ধৰা পৰিছে এয়া এই 2 মাহ হৈছে 2 মাহৰ আগতে ধৰা পৰিছে আচ্ছা কোনটো ষ্টেজত বুলি কৈছে চিকিৎসকে কিবা কৈছে নেকি ল' গ্ৰেড ছাৰ তেখেতে কিবা ল' গ্ৰেড হয় ল' গ্ৰেড মানে কথাটো হ'ল কি তেওঁ যিটো কথা কৈছে হয় মই এটা অনুমান কৰিছোঁ কাণৰ তলতে আমাৰ পেৰটিড গ্লেণ্ডটো আছে পেৰটিড গ্লেণ্ডৰ কেঞ্চাৰ হ'ব পাৰে কাৰণ পেৰটিড গ্লেণ্ডটো ডাঙৰ হ'লে ফুলি আহে এটা টেমুনা হয় সেইটো বিনাইনো হ'ব পাৰে বিনাইন মানে নন কেঞ্চাৰ আৰু কেঞ্চাৰো হ'ব পাৰে চ' মই যিটো ভাবিছোঁ তেওঁৰ চাগে সেইটোৰ পৰা এটা এফএনএচি কৰিছে মানে নিডল বায়পচি এফএনএচি মানে নিডল বায়পচি আৰু ল' গ্ৰেড কেঞ্চাৰ বুলি ভাবিছে এতিয়া যদি মই ভাবা কথাটো শুদ্ধ হয় তেতিয়াহ'লে তেওঁৰ প্ৰাইমাৰী ট্ৰিটমেণ্টটো হ'ব চাৰ্জাৰী অপাৰেশ্যন কৰি সেই বস্তুটো বাহিৰ কৰি দিব লাগিব তাৰ পিছৰ পৰ্যায়ত আমি বায়পচিৰ যিটো মানে আমি যিটো অংশ কাটিলোঁ সেই কাটি পেলোৱা অংশটো আমি আকৌ পৰীক্ষা কৰিম হিষ্ট'পেথলজি কৰিম অনুবীক্ষণ যন্ত্ৰৰ তলত চাম সেই ৰিপৰ্টটো অনুযায়ী আমি আকৌ চিকিৎসা কৰিম তেওঁক হয়তো পিছত ৰেডিঅ'থেৰাপি লাগিব পাৰে মানে ৰেডিয়েশ্যন বুলি আমি যিটো কওঁ সেইটো লাগিব পাৰে হয় 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 ডাঙৰীয়া আপুনি ছাৰৰ কথাখিনি শুনিলে ছাৰে অনুমান কৰিছে আপুনি যিখিনি কথা কৈছিলে সেইখিনিৰ ওপৰত ছাৰে অনুমান কৰি এটা পৰামৰ্শ আপোনাক আগবঢ়াইছে মই পুনৰ এই মুহূৰ্তত দৰ্শকসকলক জনাই দিওঁ যে ছাৰে যিসমূহ পৰামৰ্শ দিছে সেয়া যদি আপোনালোকে পুনৰ এবাৰ ভালদৰে শুনি চাওঁ বুলি ভাবে তেনেহ'লে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় আমি দুখিত যে আমি পুনৰ সম্প্ৰচাৰ কৰিব নোৱাৰোঁ কাৰণ পোনপটীয়াকৈ আমি আপোনালোকৰ ফোন কলসমূহ গ্ৰহণ কৰোঁ কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব গতিকে অনুষ্ঠানটো শেষ হোৱাৰ পিছতে আপোনালোকে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই ডক্টৰছ অন কল অনুষ্ঠানটো চাব পাৰিব ছাৰৰ পৰামৰ্শখিনি শুনিব পাৰিব মই যিগৰাকী দৰ্শকে তিনিচুকীয়াৰ পৰা আমালৈ ফোন কৰিছিলে মই তেখেতক অনুৰোধ জনাম যদিহে আপোনালোকে কথাখিনি আকৌ এবাৰ শুনিব বিচাৰে তেনেহ'লে ইউটিউব চেনেলত গৈ চাই ল'ব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ দেউতা সোনকালে আশু আৰোগ্যও কামনা কৰিছোঁ ছাৰ আপুনি ইনভেষ্টিগেশ্যনৰ ওপৰত কথাখিনি কৈ আছিলোঁ বায়পচিৰ কথা মই বায়পচিৰ কথাটো কৈ আছিলোঁ বায়পচিটো মানে কি এইটো ইজ এ মাষ্ট মানে বহুত মানুহে আচলতে বায়পচি কৰিব ক্ষমা কৰিবা ছাৰ মই আকৌ ৰাখি দিছোঁ এটা ফোন আছে ফোনটো লৈ লৈছে যিহেতু দৰ্শকক আমি আগত আগস্থানটো দিবই লাগিব তেওঁলোকৰ সমস্যাসমূহ জানিবলৈ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় মই দিলুমণি বৰুৱাই কৈছোঁ গহপুৰৰ পৰা বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ কেঞ্চাৰ হৈছে যোৱা অক্টোবৰ মাহত মই অপাৰেশ্যন কৰিলোঁ অক্টোবৰ মানে 2023 অক্টোবৰ নহয় জানো হয় হয় জনাওকচোন এতিয়া অপাৰেশ্যন কৰাৰ পিছত বৰ্তমান কেনে অৱস্থাত আছে কিবা সমস্যা হৈছে নেকি মই কেমো
কেমো মোক দিয়া নাই কিয়া মোৰ ৰেডিয়েশ্যন দিছিলে কিন্তু মোৰ 0 ততে মই অপাৰেশ্যন কৰিছোঁ কিবা জাম চাম থাকি যায় নেকি অপাৰেশ্যনৰ পিছত সেইটো কথা কাৰণে মই জানিব বিচাৰিছোঁ হয় 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 স্যাৰ তেখেতৰ কথাখিনি আপুনি ধৰিব পাৰিছে মই ধৰিব নোৱাৰিলোঁ ক'ত হৈছে মই ধৰিব নোৱাৰিলোঁ আপোনাৰ কোনটো অংশত হৈছে শৰীৰৰ বাইদেউ মোৰ পাছাবত হৈছিলে ছাৰ পাছাবৰ মানে জৰায়ু এতিয়া জৰায়ু হ'ব পাৰে ইউৰিনাৰী ব্লাডাৰ যিটো আমি মূত্ৰথলী বুলি কওঁ সেইটো হ'ব পাৰে এবাৰ ক'ব নেকি তেখেতে জৰায়ু হৈছিল নেকি কেঞ্চাৰ যদি শুনি আছে তেনেহ'লে আপোনাৰ এক্সেক্টলি কোনটো অংশত জৰায়ু নে মূত্ৰথলীত হৈছিলে সেই কথাটো জনাব নেকি মোৰ বাহিৰত পাছাব আৰু পায়খানা ৰাস্তাৰ মাজতে হৈছিলে এটা টিউমাৰ হৈছিলে অকমানিকা ওকে 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 বুজিছোঁ মানে তেওঁৰ চাগে মই যিটো বুজিছোঁ সেইটো হেৰিত হ'ব চাগে আইদাৰ ৰেক্টামত হ'ব চাগে ৰেক্টেল কেঞ্চাৰ হ'ব পাৰে এক্সেক্টলি স্যাৰ ৰেক্টামতো নহয় নেকি তেওঁৰ দুইটাৰ ব্লাডাৰ আৰু ৰেক্টামটো অলমষ্ট একেলগে মাজত খালি পাৰ্টিশ্যন এখন গতিকে মই ভাবিছোঁ ৰেক্টেল কেঞ্চাৰ হ'ব ব্লাডাৰ কেঞ্চাৰটো আমাৰ ইয়াত ইনচিডেঞ্চ কম বাৰু হ'ব পাৰে কিন্তু কথা হ'ল কি তেওঁৰ যেতিয়া চাৰ্জাৰী হৈছে তেতিয়াহ'লে মানে 80% ৰেডিয়েশ্যন দিছে এই দুটা মডেলিটিটো চিকিৎসকে নিৰ্ণয় কৰে আমি কি মডেলিটিত ট্ৰিটমেণ্ট দিম আৰু এইটো বহুত ফেক্টৰ আছে এতিয়া কথা হ'ল কি চিকিৎসকে কৈছে যে আমি অপাৰেশ্যন কৰিম অপাৰেশ্যন হৈ গ'ল আৰু ৰেডিয়েশ্যন দিম তাৰমানে তেওঁক দুটা ট্ৰিটমেণ্ট লাগে চাইমুলটেনিয়াছলি দুটা ট্ৰিটমেণ্ট লাগে গতিকে সেইটো হৈ গৈছে আৰু তেওঁ মানে এতিয়া একো কৰিব নালাগে এতিয়া তেওঁ ফ'ল' আপত থাকক তেওঁক যদি চিকিৎসকে কয় আপুনি 2 মাহত আহিব 2 মাহত আহক আপুনি 3 মাহত আহিব 3 মাহত আহক কিন্তু এটা কথা মেণ্ডেটৰী আমি সদায় কেঞ্চাৰৰ ক্ষেত্ৰত কওঁ যে 10 বছৰলৈকে মানুহটো ফ'ল' আপত থাকিব লাগিব প্ৰথম 3 বছৰ এভৰি 2 মান্থছ নেক্সট 2 বছৰ এভৰি 6 মান্থছ after 5 years up to 10 years once in a year বছৰত এবাৰ এইটো প্ৰট'কলত আমি চলি থাকো বা এইটো কিতাপৰ প্ৰট'কল 10 বছৰৰ পিছত আমাৰ তাত তেওঁ আহিব নালাগে আমি তেওঁক ডিজিজ ফ্ৰী বুলি চাৰ্টিফিকেট দি দিওঁ আৰু 5 বছৰ যদি পাৰ হৈ যায় এটা কেঞ্চাৰ ৰোগী তেতিয়া আমি কওঁ যে সাৰ্ভাইভাৰ বুলি কওঁ কেঞ্চাৰ সাৰ্ভাইভাৰ তেওঁৰ বহুত ৰিস্ক কমি গ'ল আৰু হোৱাৰ ৰিস্কটো কমি গ'ল এতিয়া তেওঁ ফ'ল' আপত থাকক হয় বাইদেউ ছাৰে ইতিমধ্যে আপুনি কিবা ইনফেকশ্যন থাকি গৈছে নেকি এই কথাখিনি জানিব বিচাৰিছিলে কিন্তু আপুনি যিহেতু যিগৰাকী চিকিৎসকৰ ওচৰত আপুনি এই চিকিৎসা কৰাইছিলে নিশ্চিতভাৱে চিকিৎসকগৰাকীয়ে কৈছে আপোনাক হয়তো মাতি আছে ফ'ল' আপ আপুনি কৰি থাকিব গৈ থাকিব চিকিৎসকৰ ওচৰলৈ আৰু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি থাকিব যদি 2 মাহৰ মূৰে মূৰে এটা কথা ইতিমধ্যে ছাৰে কৈছে যে আমি এভৰি 3 বছৰলৈকে এভৰি 2 মান্থৰ মূৰে মূৰে আমি যাব লাগে নহয় জানো তো আপুনি 3 বছৰলৈকে সেইটো কণ্টিনিউৱাছলি ৰাখক পৰৱৰ্তী সময়ত চিকিৎসকে কেনেধৰণে আপোনাক চিকিৎসকৰ কাষলৈ আহিবলৈ পৰামৰ্শ দিয়ে তেনেধৰণে আপুনি চিকিৎসকৰ কাষলৈ গৈ থাকক 10 বছৰলৈকে যদি আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকে তেনেহ'লে আপুনি ভাবি ল'ব যে আপুনি সম্পূৰ্ণৰূপে মুক্ত হ'ল যি কি নহওক বাইদেউ আমি আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ সুস্বাস্থ্যৰ কামনা কৰিছোঁ ছাৰ আমি ইনভেষ্টিগেশ্যনৰ কথাখিনি পাতি আছিলোঁ এতিয়া কথা হ'ল কি আমি প্ৰথমতে বায়োপসি কৰিলোঁ বহুত মানুহে ভয় কৰে ভাবে যে বায়োপসি কৰিলে বেমাৰটো বিয়পি যাব কিন্তু বায়োপসি নকৰাকৈ আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আমি বায়োপসি কৰিলোঁ তাৰপিছত বায়োপসিত কেঞ্চাৰ বুলি আহিলে এট দ্য ছেম টাইম আমি কি কৰোঁ চিটি স্কেন এখন কৰি চাওঁ মানে কেতিয়াবা আমি হেড এণ্ড নেকৰ মানুহবিলাকে নেকৰ চিটি স্কেন কৰোঁ চেষ্টৰ কৰোঁ এবডমিনৰ কৰোঁ এই চিটি স্কেনৰ পৰা আমি গম পাওঁ যে ডিজিজটো প্ৰাইমাৰী য'ত আছিলে আমি এইটো প্ৰাইমাৰী চাইট বুলি কওঁ তাৰ পৰা বেলেগ ঠাইলৈ গ'ল নেকি আৰু যেতিয়া বেলেগ ঠাইলৈ যায় তেতিয়া আমাৰ চিকিৎসা বিজ্ঞানত ইয়াক মেটাষ্টেচিছ বুলি কয় মেটাষ্টেচিছ হ'লে ডিজিজটো 4th ষ্টেজ পায় চ' ট্ৰিটমেণ্টটো বদলি যায় সেইকাৰণে আমি মানে ইমেজিং বুলি কওঁ চিটি স্কেনে হওক MRI হওক আল্ট্ৰাচাউণ্ড এইবিলাক আমি ইমেজিং বুলি কওঁ চ' ইমেজিং আমি কৰিলোঁ এইখিনি আমাৰ পৰীক্ষা নিৰীক্ষাৰ ভিতৰত প্ৰিলিমিনাৰী পৰীক্ষা এইখিনি স্যাৰ এটা আধুনিক পৰীক্ষা পেট চিটি স্কেন এইটো কি বস্তু অকণমান আমাক জনাই দিয়কচোন কি কয় য়েছ পেট চিটি স্কেনটো হৈছে আধুনিক বুলিয়ে ক'ব পাৰি এতিয়া বাৰু ভাৰতবৰ্ষত বহুত পেট চিটি স্কেন হ'ল আমাৰ হস্পিটেলতো আমাৰ আছে তেনেকৈ আমাৰ অসমৰো কেইবাখন হস্পিটেলতো পেট স্কেন আছে পেট স্কেনটোৰ মানে কথাটো হৈছে কি যে ই এনেকুৱা এটা অত্যাধুনিক যন্ত্ৰ যাৰ দ্বাৰা আমি মূৰৰ পৰা একদম ভৰিৰ নখলৈকে চাব পাৰোঁ ক'ৰবাত কেঞ্চাৰটো আছে নেকি কিমান সুবিধাজনক মানে কি হয় কেঞ্চাৰ চেলবিলাকে গ্লুক'জটো যদি আমি দিওঁ গ্লুক'জটো টানি লয় তাৰমানে কি সিহঁতৰ খাদ্যটো বহুত হাংৰি হৈ থাকে চেলবিলাক বহুত হাংৰি হৈ থাকে চ' এই আমি যিটো গ্লুক'জ শৰীৰত আমি ইনজেক্ট কৰি দিওঁ বা
দি দিওঁ দিয়াৰ পিছত সেইটো আমি সেই মানুহটোক আমি কি কৰোঁ চিটি স্কেন কৰা যায় মানে তাকে আমি পেট চিটি স্কেন বুলি কয় এই তেতিয়া যিবোৰ মানে কেঞ্চাৰ থকা জেগা আছে তাতে গ্লুক'জটো আপটেক লৈ লয় আৰু সেইবোৰ যেতিয়া স্কেনত ওলাব তেতিয়া আমি গম পাওঁ যে এইটো প্ৰাইমাৰী সাইটত এইটো ডিজিজ আছে তেখেতৰ ইয়াৰ পৰা লিভাৰত গ'ল বা লাঙত গ'ল সো একেলগে গোটেইখিনি কথা আমি পেট স্কেনৰ পৰা গম পাওঁ এটা কথা নেকি স্যাৰ এজন নৰ্মেল মানুহেও গৈ প্লানি মই বোলে নাই মই এবাৰ পেট চিটি স্কেনটো কৰি চাওঁ কিবা অসুবিধা হ'ব নেকি স্যাৰ অসুবিধা একো নাই কিন্তু কথা হ'ল কি এইবোৰ হৈছে ৰেডিয়েশ্যনৰ কথা ওকে সো সাংঘাতিক ৰেডিয়েশ্যন হয় সো যিয়ে নহওক পেট চিটিয়ে হওক চিটি স্কেনে হওক নৰ্মেল চিটিয়েশ্যন এইবিলাক বহুত ৰেডিয়েশ্যন হয় সো আয়নাইজিং ৰেডিয়েশ্যন বুলি কওঁ আমি আয়নাইজিং ৰেডিয়েশ্যন ইজ ওৱান অফ দ্য কজ অফ দ্য কেঞ্চাৰ আকৌ আয়নাইজিং ৰেডিয়েশ্যনেও কেঞ্চাৰ কৰে সো আমি নালাগিলে কেতিয়াও এক্সৰে চিটি স্কেন পেট স্কেন এইবিলাক নালাগিলে কেতিয়াও কৰিব নালাগে ইভেন বহুত মানুহে গৈ পেলাই কয় এক্সৰে এখন কৰাই চাওঁ নেকি ছাৰ নালাগে চিকিৎসকে নকলে কৰিব নালাগে সো এইটো আমি এডভাইচ নকৰোঁ আৰু ডিজিজৰো কিছুমান প্ৰট'কল আছে আমি যেতিয়া পেট স্কেন কৰিম তেতিয়া কিছুমান প্ৰট'কল আছে কিমান নাম্বাৰ ষ্টেজত আমি কৰিম কেতিয়া কৰিম বা আমি প্ৰাইমাৰী সাইটটো বিচাৰি পোৱা নাই তেতিয়া আমাক লাগিব বা এটা পেচেণ্টৰ ডিজিজ ট্ৰিটমেণ্ট শেষ হ'ল এতিয়া তেওঁৰ এটা জেগাত ডিজিজটো অলপ ৰৈ গ'ল তে সেইটো আমি কি কৰিম তাৰ কাৰণে আমি গোটেই পেট স্কেন কৰি চাই ল'ম ইয়াতে আছে নে আৰু বেলেগতে আছে সো এইবোৰ বহুত ফেক্টৰ আছে সেইবোৰৰ ওপৰত আমি বেছ কৰি পেট স্কেন হয় স্যাৰ প্ৰতিগৰাকী কেঞ্চাৰ পেচেণ্ট আপোনালোকৰ ওচৰলৈ অহা তেওঁলোকক এই চিকিৎসাটো কৰা হয়নে বা ইনভেষ্টিগেশ্যন পেট চিটি স্কেন পদ্ধতিৰে নহয় এইটো কষ্টলি হয় এটা পেট স্কেন কৰিবৰ কাৰণে 25,000 টকা লাগে আমাৰ ইয়াত বিশেষকৈ 90% মানুহ দৰিদ্ৰ সীমা ৰেখাৰ তলত মই সেই কথাখিনিৰ কাৰণেই জানিব বিচাৰিছিলোঁ আচলতে ই কিমান এক্সপেঞ্চিভ হয় বা সৰ্বসাধাৰণ মানুহে ইয়াক এফৰ্ড কৰিব পাৰিব নাই তাকে জানিবৰ কাৰণে মই কথাটো সুধিছিলোঁ আচলতে প্ৰত্যেকগৰাকী কেঞ্চাৰ পেচেণ্টে সেই ট্ৰিটমেণ্টটো বা সেইখিনি ইনভেষ্টিগেশ্যন কৰিব পৰা সক্ষমতা হ'বনে নহয় নাই গাইডলাইন্স আছে আমাৰ NCCN বুলি যিটো এটা হেৰি আছে যিটো সংস্থাই আমাৰ কেঞ্চাৰটো গোটেইখিনি চাই NCCN গাইডলাইন্সৰ মতে আমি সেইমতে কৰিব লাগিব যে কোনটো চিটুৱেশ্যনত আমি কৰিম কোনটো ষ্টেজত কৰিম কোনটো চিটুৱেশ্যনত আমি পেট স্কেন কৰি পেলাই পেচেণ্টক হেৰি কৰিম তেতিয়াতো আমি কৰিব লাগিব উপায় নাই কিন্তু এনে আননেচেচাৰি আমি কেতিয়াও দিব নোৱাৰোঁ কাৰণ 25,000 টকা বহুত মানুহে এমাহত আৰ্জন কৰিব নোৱাৰে এটা ফেমিলি আছে এমাহত কষ্ট কৰি বা চাকৰি কৰিও মানে মানুহে এমাহত 25,000 নোপোৱা মানুহ বহুত আছে সো এইটো ইনজাষ্টিস আমি কেতিয়াও কৰিব নোৱাৰোঁ কিন্তু লাগিলেতো কৰিব লাগিব হয় স্যাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব সংযোগ বিচ্ছিন্ন হৈ গৈছে যি কি নহওক স্যাৰ আমি এটা কথা গম পালোঁ যে পেট চিটি স্কেনটোতো কি আৰু কেনেধৰণে তাক ফাইণ্ড আউট কৰিব পৰা যায় সমান্তৰালকৈ ইয়াৰ খৰচটোৰ কথাও আপোনাৰ মুখেৰে অলৰেডি ওলালে যে কিমান খৰচী বা কষ্টলি যি কি নহওক স্যাৰ ব্লাড কেঞ্চাৰৰ মই অকণমান কথা জানিব বিচাৰিছোঁ ব্লাড কেঞ্চাৰৰ লক্ষণবোৰ কি মানুহে গম নাপায় পটকৈ ব্লাড কেঞ্চাৰ হ'লে সেই ব্লাড কেঞ্চাৰ হ'লে কেনেকুৱা ধৰণৰ ষ্টেজত গৈ ধৰা পৰে এইখিনি কথা মই আপোনাৰ পৰা জানিব বিচাৰিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব জনাব হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বঙাইগাঁৱৰ পৰা কৈছোঁ বঙাইগাঁও বিচাৰিছে হয় ডাঙৰীয়া ক'ব বঙাইগাঁও শুনিছোঁ ডাঙৰীয়া আমি শুনি আছোঁ আপোনাৰ আপুনি জনাওক আপুনি কি জানিব বিচাৰিছে মই জানিব বিচাৰিছোঁ মই আজি 7 মাহৰ পৰা হেৰি আপোনাৰ চুগাৰৰ মই পেচেণ্ট হৈ আছোঁ চুগাৰৰ নহয় চুগাৰৰ অ'কে ডাঙৰীয়া ক্ষমা কৰিব আজি আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক আছে ইতিপূৰ্বে আমি কৈ আছোঁ আৰু আপোনালোকে যদি চাই আছে টেলিভিছন তেনেহ'লে নিশ্চয় দেখিছে ষ্টুডিঅ'ত কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ ধীৰেন কুমাৰ নাথ ওপৰত লিখা আছে দেখিছে নিশ্চয় গতিকে মোৰ সৈতে আজি যিগৰাকী চিকিৎসক আমাৰ ওচৰত উপস্থিত আছে আপোনালোকক পৰামৰ্শ দিবৰ বাবে তেওঁ হৈছে এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক আপুনি যিহেতু চুগাৰৰ সম্পৰ্কে জানিব বিচাৰিছে আমি পৰৱৰ্তী সময়ত চেষ্টা কৰিম এগৰাকী ডায়েবেটিছ চিকিৎসক বা চুগাৰ ৰিলেটেড এগৰাকী চিকিৎসকক আনিবলৈ চেষ্টা কৰিম ষ্টুডিঅ'ত যাৰ জৰিয়তে আপোনাক আমি পৰামৰ্শ দিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ আপুনি ফোন কৰাৰ কাৰণে
স্যাৰ মই ব্লাড কেঞ্চাৰৰ কথা আপোনাক সুধিছিলোঁ আচলতে আমাৰ ডক্টৰছন কলটো অনুষ্ঠানটো এনেকুৱা ধৰণৰ যে এগৰাকী চিকিৎসক আছে আৰু মোৰ কিবা এটা সমস্যা আছে তেখেতৰ পৰা মই সমাধান পাম ফোনটো কৰিব লাগে তেওঁলোকে আচলতে ওপৰত কিখিনি লিখা আছে বা এই কথাখিনি বিশেষখিনি আমাৰ সৰ্বসাধাৰণ দৰ্শকখিনিয়ে এইটো কাৰণ তেওঁলোক জগৰীয়া নহয় আমাৰে ভুল আৰু যি কি নহওক ব্লাড কেঞ্চাৰৰ কথা অকণমান জানিব বিচাৰিছোঁ মই জানিম আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই তিনিচুকীয়াৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব হয় মানে কেঞ্চাৰ মোৰ দেউতা কেঞ্চাৰ পেচেণ্ট হয় মানে ডায়েট লিষ্টখন জানিব বিচাৰিছিলোঁ কি খাব লাগে কি খাব নালাগে অ'কে নিশ্চিতভাৱে আপুনি অকণমান আগতে ফোন কৰিছিলেই নেকি হয় 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 মই গম পাইছোঁ যি কি নহওক ছাৰ তেখেতে এটা কথা মই এই মুহূৰ্তত শুনি লওঁ বৰ্তমান সময় তোমাৰ দেউতা মই আপোনাৰ বুলি কৈছোঁ আপোনাৰ দেউতাৰ বৰ্তমান ঠিকেই আছে সকলো বৰ্তমান এনেকৈ ঠিকেই আছে ঠিকেই আছে অকল খাদ্যৰ তালিকাখন জানিব বিচাৰিছে নহয় জানো হয় হয় ছাৰ আমি যিগৰাকী কাণৰ তলৰ কথাটো পাতিছিলোঁ তেখেতেই ফোন কৰিছে খাদ্যৰ তালিকাখন কি হ'ব পাৰে তেওঁ জানিব বিচাৰিছে না আজিৰ মানে অনুষ্ঠানটোত এইটোৱে সুন্দৰ প্ৰশ্ন হয় 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 এইটোৱে মোৰ ভাল লাগিলে এতিয়া মই তেখেতক ক'ম খুব ধুনীয়াকৈ বুজাই দিম নিশ্চয় নিশ্চয় প্ৰথম কথা হ'ল কি খাব নালাগে সেইটো প্ৰথম কৈ লওঁ চাধা বিড়ি মদ ভাং তামোল পাণ গুটখা অ'কে এইকেইটা বস্তু কেতিয়াও খাব নালাগে অকল তেওঁৰ পেচেণ্টৰ কথা কোৱা নাই মই সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাইছোঁ আৰু আজি বাদ দিয়ক খাব নলগা বস্তুটোৰ কথা ক'লোঁ খাব লগা বস্তুটোত মই এটা কথা কওঁ এইকেইটা বস্তু বাদ দি কেঞ্চাৰ ৰোগীয়ে সকলোবিলাক খাব পাৰে যিমান এভেইলেবল ফুড আছে ৱৰ্ল্ডত একো আপত্তি নাই কিন্তু এইকেইটা বস্তু খাব নালাগে এতিয়া মই তাৰে ভিতৰত কি খাব লাগে কেঞ্চাৰ ৰোগী এজনে মই তেওঁক কৈছোঁ এফালৰ পৰা কেঞ্চাৰ ৰোগী এজনে একাপ ৰাতিপুৱা সেউজীয়া চাহ খাব লাগে গ্ৰীণ টি বুলি সেউজীয়া চাহত কেটেচিন বুলি এটা পদাৰ্থ থাকে সেই কেটেচিনে কি কৰে কেঞ্চাৰ চেলবিলাকক যিবিলাক ৰক্তবাহী নলীয়ে খাদ্য যোগান ধৰি থাকে সেইবিলাক মাৰি পেলায় চ' আল্টিমেটলি যিটো মানে চেল আছিলে কোষ আছিলে কৰ্কট কোষ মৰি যায় খাদ্যৰ অভাৱত গতিকে সেউজীয়া চাহ একাপ খাব লাগে 2 নম্বৰ কথা হৈছে কি আমাৰ খাদ্যৰ তালিকাত যিখিনি ফল মূল আছে গোটেইখিনি সংযোজন কৰিব লাগে একেবাৰে কমলা টেঙাৰ পৰা ভিতৰ কৰি তাৰপিছত আমি আপেলে হওক যিকোনো ফল এই ফল মূলত মানে প্ৰচুৰ পৰিমাণে ভিটামিনছ থাকে যেনে ভিটামিন চি ভিটামিন ই আৰু ভিটামিন এ এইকেইটা কেঞ্চাৰ প্ৰতিৰোধক বুলি পেলাই প্ৰতিষেধক বুলি অলৰেডি তাৰমানে হেৰি হৈছে প্ৰুভ হৈছে চ' ভিটামিন চি থাকে আমাৰ কমলা টেঙাত নেমু টেঙাত থাকে ভিটামিন এ থাকে আমত ভিটামিন এ থাকে ঠিক তেনেকৈ ভিটামিন ই থকা খাদ্য বস্তু আছে এইবোৰ খাব লাগে শাক পাচলিৰ ভিতৰত মই এটা কথা কৈছোঁ আপোনালোকে সকলোৱে ৰঙালাও খাওক ব্ৰকলি খাওক বিলাহী খাওক আৰু গাজৰ খাওক বিট খাওক স্যাৰ মই এটা কথা মাজতে ধৰি লৈছোঁ যদি এগৰাকী চুগাৰ পেচেণ্ট হয় তেওঁৰ কেঞ্চাৰো আছে তেওঁৰ ৰঙালাওটো চাগে প্ৰিফাৰ নহ'ব নহয় এটা কথা কি যিবোৰ নেচাৰেল ফুড আছে বা নেচাৰেল ফ্ৰুটছ আছে সেইবিলাকত বহুততে গ্লাইচেমিক ইনডেক্সটো ল' হয় অ'কে ডাইৰেক্ট চেনি বা চেনিজাতীয় চেনিৰে বনোৱা বস্তুবোৰ আমি খাব নালাগে কিন্তু যিবোৰ নেচাৰেল থাকে ছাপ'জ যেনে অমিতা মানুহে যে আমি খাই যে অমিতাৰ যিটো হেৰি তাত গ্লাইচেমিক ইনডেক্সটো কম আৰু তাত তাৰমানে গ্লুক'জ কম ফ্ৰুক্টোজ বেছি যেতিয়া এটা মানে মিঠাটো দুটাৰ কাৰণে হয় এটা গ্লুক'জৰ কাৰণে হয় এটা ফ্ৰুক্টোজ গ্লুক'জ বেছি হ'লে ডায়েবেটিছ বাঢ়ি যায় ফ্ৰুক্টোজ যেতিয়া বেছি থাকে তেতিয়া কিন্তু চুগাৰটো নাবাঢ়ে চ' নেচাৰেল ফ্ৰুটছ যিবিলাক আছে বা নেচাৰেল ভেজ যিবিলাক আছে তাত ইমান চুগাৰ নাবাঢ়ে মানে ইউৰিক এচিডৰ সমস্যা থাকিলে ব্ৰকলি খাব পৰা যায় যদিহে তেখেতৰ কৰ্কট ৰোগীও হয় খাব পাৰি এইখিনি ভাল মানে কৰ্কট ৰোগৰ কাৰণে এইখিনি ভাল তাৰপিছত মই আৰু এটা কথা কৈছোঁ যে তেলটো আমি আচলতে তেলটো মাষ্টাৰ্ড অইল খাওঁ মানে সৰিয়হৰ তেলটো কিন্তু যদি আমি এফৰ্ড কৰিব পাৰোঁ অলিভ অইল খাব লাগে অলিভ অইলটো মানে ভূমধ্যসাগৰীয় যিবিলাক কাণ্ট্ৰি আছে দেশ যিকেইখন আছে সেইকেইখনত মানে তেওঁলোকে খুব অলিভ অইল খায় অলিভ অইলটোৱে তেওঁলোকৰ মানে ৰন্ধা বঢ়াত ইউজ কৰে চ' তেওঁলোকৰ তাত কেঞ্চাৰ বহুত কম আৰু এইকাৰণে অলিভ অইলটো আচলতে আমি খাব লাগে কিন্তু বৰ কষ্টলি বাৰু সকলোৱে নোৱাৰে কিন্তু পাৰিলে অলিভ অইল খাব লাগে এনেও তেলটো কমাই খাব লাগে কমকৈ যদি খায় অলিভ অইলে খাওক
তাৰ উপৰি আমি এটা বস্তু খাব কওঁ যে আমাৰ যে জাম আছে জামু বুলি কওঁ ক'লা জামু ৰঙা জামু নীলা জামু তিনিটা ধৰণতে পায় সেই ক'লা জামু ৰঙা জামু নীলা জামু এইকেইটা খাব লাগে এইকেইটা খুব দৰকাৰ আৰু মাছ খাব লাগে মাছত ওমেগা 3 ফেটি এচিড থাকে সেই ওমেগা 3 ফেটি এচিডৰ কাৰণে আমাৰ কি হয় কেঞ্চাৰ চেলবোৰে গ্ৰো কৰিব নোৱাৰে মাৰি দিয়ে মাৰি পেলাই ওমেগা 3 ফেটি এচিড পাবলে আসলতে সাগৰীয় মাছটো বেছি ভাল সি ফিশ বুলি আমি যেটা কওঁ তাতে বেছিকে মানে ভাল বুলি কয় সালমন ফিশ বুলি এটা ফিশ আছে আপুনি জানে সবে গম পায় সালমন ফিশটোত আটাইতকৈ ওমেগা 3 ফেটি এচিড বেছি থাকে সো এইবোৰ খাদ্য যদি আমি খাদ্য তালিকাত সংযোজন কৰোঁ তেতিয়াহ'লে কেঞ্চাৰ ৰোগী এজনৰ কাৰণেও ভাল আৰু আমাৰ নৰ্মেল মানুহৰ কাৰণেও ভাল খুব এটা ধুনীয়াকৈ ছাৰে বুজাই দিলে আচলতে আমি কি খাব লাগে বা কি খাব নেলাগে এই কথাখিনি খুব ধুনীয়াকৈ ক'লে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় হয় আমি শুনি আছোঁ আপোনাক আপুনি ক'ৰ পৰা কৈছে কি জানিব বিচাৰিছে সেইখিনি জনাওক হয় মোৰ একেটা ফোনে হেৰি লাগি আছে বেলেগ ফোন নহয় চাগে ক্ষমা কৰিব যি কি নহওক আমি বাৰু তেখেতৰ ফোনটো আমি কাটি দিছোঁ মই ব্লাড কেঞ্চাৰৰ সম্পৰ্কে আপোনাক এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ কিন্তু মই আপোনাৰ কথাখিনি সুধিম জানিম আমি কিছু বিৰতি লৈ ল'ব লাগিব আৰু দৰ্শকসকলে এই মুহূৰ্তত আমি কৰ্কট ৰোগ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ আচলতে মোৰ সৈতে থকা চিকিৎসকগৰাকীয়ে খুব ধুনীয়াকৈ আমাক প্ৰকাশ কৰিছে যে যদিহে আমি কৰ্কট ৰোগৰ সমস্যাত আক্ৰান্ত হৈ আছোঁ কোনোবাই তেনেহ'লে আমি কি খাব লাগে কি খাব নালাগে এই কথাখিনি ছাৰে খুব ধুনীয়াকৈ বুজাই দিছে আশা কৰিছোঁ আমি প্ৰতিগৰাকী দৰ্শক উপকৃত হ'ব আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব কিন্তু চমু বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ পুনৰ আমি এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ ধীৰেন কুমাৰ নাথ ছাৰ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা আমাক জনাই আছে আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে এটা ফোন কলছ আছে আমি পুনতে ফোন কলছটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হেল্ল' হয় ডাঙৰীয়া আমি শুনি আছোঁ আপোনাক আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই গুৱাহাটীৰ সাতগাঁৱৰ পৰা কৈ আছোঁ মই ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে মোৰ মানে 10 বছৰমান আগতে ভোকাল কৰ্ডৰ কেঞ্চাৰ হৈছিল সেইটো অপাৰেশ্যন 3বাৰমান হোৱাৰ পিছত দিয়া হৈছিল দিয়াৰ পিছত মই মানে আগে মাহত একবাৰকৈ তাৰপিছত বছৰত একবাৰকৈ মই চেকআপত গৈছিলোঁ এতিয়া কথা হৈছে প্ৰব্লেম নাই এতিয়া মই কি মানে বছৰত একবাৰকৈ চেকআপত যাব লাগিব নে নালাগে আৰু এগৰাকী চিকিৎসকে আপোনাক চাই আছিলে তেখেতে শেহতীয়াকৈ কি পৰামৰ্শ দিছে না তেখেতেতো কৈছে আপুনি মাজে মাজে আহি যাব এতিয়া নাহিলেও হয় কিন্তু এতিয়া বৰ্তমান মোৰ এটা কথা হৈছে গলত অলপমান এই মানে আঠা মানে গলটো মানে কফ লাগি থাকে যেন এনেকুৱা লাগে আৰু শুকাই থাকে গলটো হয় 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 ছাৰ কি ক'ব কথাখিনি মই বুজি পাইছোঁ তেখেতৰ ভোকেল কৰ্ড মানে কণ্ঠনলীত তেওঁৰ কেঞ্চাৰ হৈছিলে কণ্ঠনলীৰ কেঞ্চাৰটো ভাল ট্ৰিটমেণ্ট কৰিলে ভাল হয় বিশেষকৈ ৰেডিয়েশ্যন থেৰাপি দিলে কণ্ঠনলীৰ কেঞ্চাৰ প্ৰায় 99% কিয়ৰ হয় সেইটো তেওঁ অলৰেডি কৈছে ভালে আছে কিন্তু কথাটো হ'ল কি তেওঁ 10 বছৰ হ'লে নাই মই আগতেই কৈছোঁ যদি 10 বছৰ হোৱা নাই তেওঁ বছৰত এবাৰকৈ যাব সেইটো জৰুৰী কথা আৰু যদি 10 বছৰৰ পিছত তেওঁ নগ'লে হয় সমস্যা থাকিলে যাব সমস্যা নাথাকিলে নগ'লে হয় আৰু এটা তেওঁ কৈছে যে মুখখন শুকাই থাকে কফ লাগি থকাৰ নিচিনা লাগে এইটো আচলতে ৰেডিয়েশ্যনৰ পাৰ্শ্বক্ৰিয়া তেওঁ যে যিটো ৰেডিয়েশ্যন লৈছে সেই ৰেডিয়েশ্যনৰ পাৰ্শ্বক্ৰিয়া ৰেডিয়েশ্যনে যেতিয়া কেঞ্চাৰ চেলবিলাক মাৰে নৰ্মেল চেলবিলাকো মাৰি দিয়ে আমাৰ যিটো পেৰটিড গ্লেণ্ড আছে ইয়াতে সেইটো চেলাইভাবিলাক দি থাকে লেলাউটিবিলাক সেই পেৰটিড গ্লেণ্ডত তাৰমানে কি হয় এফেক্ট হয় পেৰটিড গ্লেণ্ডৰ যিবিলাক চেল আছে চেলবোৰ মাৰি পেলাই ৰেডিয়েশ্যনে মাৰাৰ কাৰণে মুখলৈকে চেলাইভাটো কম আহে আৰু কম অহাৰ কাৰণে মুখখন শুকাই থাকে আমি লেলাউটিৰ কাৰণে কথা কৈ থাকিব পাৰিছোঁ তেওঁ ডেফিনেটলি খোৱাটো অসুবিধা হয় কথা কওঁতেও অলপ অসুবিধা হয় কিন্তু তেওঁ সেইটো মানে অভাৰকাম কৰিবৰ কাৰণে কি কৰিব লাগিব তেওঁ আচলতে বেছিকৈ নেমুজাতীয় বস্তু খাব লাগে নেমু পানী কেতিয়াবা আমি নেমু পানীৰে গাৰ্গল কৰিবও কওঁ গাৰ্গলো কৰিব পাৰে খাবও পাৰে আৰু এইবোৰ মানে ভিটামিন চি জাতীয় বস্তুবোৰ বেছি খাব লাগে বজাৰত ঔষধো পায় আমি লগাব কওঁ তেনেকুৱা ধৰণৰ চেলাইভা ছাবষ্টিটিউট বুলি কয় ঠিক চেলাইভাৰ নিচিনা বস্তু এটা আছে মাৰ্কেটত প্ৰিপাৰেশ্যন আছে বনাই সেইটো আমি দি দিওঁ লগাবৰ কাৰণে
কিন্তু কথা হ'ল কি চাওক তেওঁ যিটো ভাল ফল পাইছে সৰু সৰু বেয়া ফলকেইটা তেওঁ এৰাই চলিব ভাল হয় সেইটোৱে হয় ডাঙৰীয়া ছাৰে খুব ধুনীয়াকৈ কথাটো ক'লে আপোনাক আচলতে আপোনাৰ যিটো সমস্যা হৈছিলে ইতিমধ্যে অলমষ্ট কিয়ৰ হৈছে কিন্তু এটা সমস্যা হৈছে যে আপোনাৰ কফ লাগি থকাৰ দৰে অনুভৱ হয় বা শুকাই যায় সেইটো ইতিমধ্যে ছাৰে ক'লে যে সেইটো ৰেডিয়েশ্যনৰ এটা পাৰ্শ্বক্ৰিয়া হয় কিন্তু ইয়াৰ পৰা সুফল পাব পাৰি ছাৰে কিবা কিবি খোৱাৰ কথা আপোনাক পৰামৰ্শ দিছে বিশেষকৈ টেঙা পানী খোৱাৰ কথা পৰামৰ্শ দিছে টেঙা পানীৰে গাগল কৰাৰ কথা কৈছে সেইখিনি এবাৰ আপুনি ফ'ল' কৰি চাব নিশ্চিতভাৱে উপকৃত হ'ব ছাৰ আমি শেষৰটো ফোন কল আমি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' ছাৰ হয় ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে আৰু ক'ৰ পৰা কৈছে সেইটো কথা ক'ব মই ছাৰ লখিমপুৰ আজাদৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাওক ছাৰ মোৰ 2021তে কেঞ্চাৰটো ডিঙিত ধৰা পৰিছিলে ছাৰ নমস্কাৰ ডাঙৰীয়া আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহি দিয়কচোন তেতিয়া আপোনাৰ কথাখিনি শুনিবলৈ আমাৰ সুবিধা হ'ব ছাৰ মোৰ 2021তে ডিঙিত কেঞ্চাৰটো ধৰা পৰিছে পৰ্যায়ত আছে ছাৰ মোৰ 2021 ক্ষমা কৰিব ডাঙৰীয়া আমি দুখিত যে আপোনাৰ ফোনটো আমি কাটি দিব লাগিব কাৰণ মই বাৰম্বাৰ দৰ্শকসকলক এটা কথা অনুৰোধ জনাইছিলোঁ যেতিয়া আপোনালোকে আমালৈ ফোন কৰিব আপোনালোকে টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হয় আৰু তাৰ কাৰণে উত্তৰ দিবলৈও সুবিধা হয় যি কি নহওক ছাৰ মই ব্লাড কেঞ্চাৰৰ কথা আপোনাক সুধি আছিলোঁ কিন্তু তাৰ আগতে মই অনুষ্ঠান সামৰিব হৈছে অলমষ্ট আমাৰ টাইম অভাৰ হ'ব হৈছে কিন্তু এটা কথা মই সুধিব বিচাৰিছোঁ বৰ্তমান সময়ত মই জানিব বিচাৰিছোঁ যদিও বা আপোনাৰ বিভাগ নহয় আপোনাৰ হেড আৰু নেক আপোনাৰ যিটো বিভাগ কিন্তু জৰায়ুৰ সম্পৰ্কত মই এটা কথা জানিব বিচাৰিছোঁ যে জৰায়ু কেঞ্চাৰ হ'লে তাত কিবা ভেকচিনৰ ব্যৱস্থা হৈছে বুলি নতুনকৈ মই গম পাইছোঁ সেই কথাখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঠিকে কৈছে জৰায়ুৰ একচুৱেলি কেঞ্চাৰ নহয় জৰায়ু মুখৰ জৰায়ু মুখৰ কেঞ্চাৰটো মানে চাৰ্ভিক্স কেঞ্চাৰ বুলি কওঁ আৰু এইটো আমাৰ ভাৰতবৰ্ষত বহুত কমন বহুত বেছিকৈ হয় তাৰ বহুত কাৰণ আছে কাৰণ আমাৰ হাইজিনটো বেয়া পাৰ্চনেল হাইজিনটো বেয়া মানুহবিলাকৰ তাৰ উপৰি কিছুমান ভাইৰাছৰ দ্বাৰাও আক্ৰান্ত হয় হিউমেন পেপিলোমা ভাইৰাছ বুলি কওঁ তেনেকুৱা ধৰণৰ বহুত কথা আছে এইবোৰ মানে এতিয়া মই নকওঁ দীঘলীয়াকৈ আমাৰ সময়টো শ্বৰ্ট হয় কিন্তু কথা হ'ল কি এতিয়া এটা ভেকচিন ওলাইছে যে জৰায়ু মুখৰ কেঞ্চাৰৰ কাৰণে নহ'বৰ কাৰণে এটা ভেকচিন ওলাইছে আৰু সেই ভেকচিনটো 9 বছৰৰ ওপৰৰ মহিলাসকলে ল'ব পাৰে 9 বছৰৰ তলত নহয় কিন্তু আৰু মোৰ মতে কি এই ভেকচিনটো নিজৰ ছোৱালীক সকলোৱে দিয়াটো ভাল কাৰণ চাৰ্ভিক্স কেঞ্চাৰটো প্ৰিভেণ্ট কৰাৰ কাৰণে এইটো খুব ভাল এটা উপায় হয় এটা কথা জানো যে বা আমি গম পাইছোঁ সমীক্ষাত ইতিমধ্যে উল্লেখ হৈছে যে মহিলাসকলৰ বিশেষকৈ জৰায়ু কেঞ্চাৰ অত্যাধিক হয় ব্ৰেষ্ট কেঞ্চাৰ আৰু জৰায়ু কেঞ্চাৰ অন্যান্য কেঞ্চাৰতকৈ তেওঁলোকৰ সেই সমস্যাটো বেছি হয় জৰায়ু বা ব্ৰেষ্টত কিন্তু যদিহে এনেকুৱা ধৰণৰ ভেকচিনটো লোৱা যায় তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁ সুৰক্ষিত যদি ভেকচিনটো লয় তেতিয়াহ'লে চাৰ্ভিক্স কেঞ্চাৰৰ পৰা তেওঁ সুৰক্ষিত কাৰণ চাৰ্ভাইকেল কেঞ্চাৰটো মষ্ট কমন জৰায়ুৰ কেইবাটাও পাৰ্ট থাকে ওপৰৰ পাৰ্টটো ফাণ্ডাছ তাৰ মাজৰ পাৰ্টটো আমি বডি বুলি কওঁ তাৰ পিছৰ পাৰ্টটো লাষ্টৰ যিটো পাৰ্ট সেইটো আমি চাৰ্ভিক্স বুলি কওঁ সেই চাৰ্ভিক্সটোত আটাইতকৈ বেছি বিশেষকৈ ভাৰতবৰ্ষৰ মানুহবিলাক 9 বছৰৰ ওপৰত 9 বছৰৰ ওপৰত দিব লাগে হয় খুব এটা গুৰুত্বপূৰ্ণ আচলতে অনুষ্ঠানটো শেষ কৰাৰ আগে ছাৰে আমাক জনাইছে যে জৰায়ু মুখৰ কেঞ্চাৰৰ পৰা বাচি থাকিবৰ কাৰণে বিশেষকৈ আমাৰ মহিলাসকলৰ ক্ষেত্ৰত তাৰ পৰা বাচি থাকিবৰ কাৰণে শেহতীয়াকৈ এটা ভেকচিন ওলাইছে যিটো ভেকচিন প্ৰতিগৰাকী মাতৃয়ে নিজৰ কন্যাক নিজৰ সন্তানক 9 বছৰৰ পিছত 9 বছৰৰ তলত হ'লে নহ'ব 9 বছৰৰ ওপৰৰ কন্যাক দিব পাৰে গতিকে সেইটো পৰাপক্ষত সকলোৱে দিয়াটো ভাল হ'ব কাৰণ সেই ভেকচিনটো আমি যি ধৰণে টিটেনাছ লৈছিলোঁ চাগে সৰুতে টিবিৰ কাৰণে বা অন্যান্য কিবা স্মল পক্সৰ কাৰণে লৈছিলোঁ ঠিক তেনেকুৱা ধৰণৰে এটা ভেকচিন নিশ্চিতভাৱে সেই ভেকচিনটো দি দিলেও উপকৃত হ'ব গতিকে আমি আশা কৰিম যে প্ৰতিগৰাকী মাতৃয়ে কথাটো গুৰুত্ব সহকাৰে ল'ব
যি কি নহওক ছাৰ আচলতে বহুকেইটা কথা মোৰ সুধিবলৈ থাকিলে ব্লাড কেঞ্চাৰৰ কথাটো সুধিলোঁ যদিও মানে প্ৰশ্নটো উত্তৰ আপুনি দিবগৈ নোৱাৰিলে দৰ্শকৰ ফোন কল লৈ থকাৰ কাৰণে আৰু অন্যান্য বহুখিনি কথা ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত দুটামান প্ৰশ্ন আছিলে সেইকেইটাও সোধা নহ'ল কিন্তু আশা কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম আমি সেইখিনি কথা আলোচনা কৰিম আমি জানিবলৈ চেষ্টা কৰিম বেমাৰটোৰ কথা আমি সদায় পাতোঁ বেমাৰৰ লক্ষণসমূহৰ কথা আমি সদায় পাতোঁ কিন্তু আমি কেনেকৈ আমি তাক প্ৰতিৰোধ কৰিব পাৰোঁ বেমাৰটো হোৱাৰ আগতে আমি কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব পাৰোঁ এই সমূহৰ কথাৰ ওপৰত জানিবলগীয়া বা পাতিবলগীয়া বহু কথা আছে পৰৱৰ্তী সময়ত আমি আশা কৰিছোঁ এইখিনি কথা পাতিম ছাৰ আপোনাৰ ব্যস্ততাৰ মাজৰ পৰা আমাক এঘণ্টা সময় দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এয়া আছিল আমাৰ সৈতে আজি বিশেষজ্ঞ চিকিৎসক কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ ধীৰেন কুমাৰ নাথ ছাৰ আশা কৰিছোঁ আমাৰ দৰ্শকসকল আজি এই অনুষ্ঠানটো চাই উপকৃত হ'ব সকলোকে পুনৰবাৰ অহা সপ্তাহত বুধবাৰ আৰু শুকুৰবাৰে লগ পোৱাৰ আশাৰে অনুষ্ঠানৰ মাজৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব প্ৰথম খবৰ